আমাৰ আকৌ আধাৰ কাৰ্ডৰ জৰিয়তে বেংকত যাবগৈ তেওঁলোকে বাগানৰ পৰা পোনপটীয়াকৈ পাই আছে যাৰ কাৰণে আমি বাগান অঞ্চলত জব কাৰ্ড দিয়াৰ পিছতো আমি এই ক্ষেত্ৰত সফল হ'ব পৰা নাই তথাপি আমি আগন্তুক দিনত নিশ্চিত ওপৰত আমাৰ যি নতুন বিত্তীয় বৰ্ষ আহি আছে বিত্তীয় বৰ্ষত আমি বঢ়াবলৈ আমি চেষ্টা কৰিম আমিতো আগন্তুক দিনত আমাৰ এনেকুৱাও আমাৰ সপোন আছে আমাৰ যেহেতু 2026 পুনৰ নিৰ্বাচন হ'ব আমি নিৰ্বাচন হোৱাৰ পিছত আমি ৰাজ্য চৰকাৰৰ পৰা যদি কিবা বঢ়াবলৈ যদি পাৰোঁ এডিশ্যনেল যদি দিব পাৰোঁ এই বিষয়ে আমাৰ এটা চিন্তা চৰ্চা আছে যে ভাৰত চৰকাৰৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে 26 চনৰ পিছত আমি নিজাকৈ আমি দিয়াৰ কাৰণে এটা প্লেনিং কৰি আছোঁ যেনেকুৱাকৈ আমি মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমান্তৰালভাৱে আমি মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিছোঁ কিন্তু আমাৰ এতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনাৰ প্ৰয়োজন একেই নহ'ব আজি কিছুদিন আগতে আমাৰ 5 লাখ ঘৰ আমাক ইতিমধ্যে ভাৰত চৰকাৰে পুনৰ আবণ্টন দিলে কিছুদিন পিছত আপোনালোকে নিজে সেই অনুষ্ঠানত উপস্থিত থাকিব পাৰিব গতিকে আমি চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতো ভাৰত চৰকাৰে কৈছে নালাগে মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিব নালাগে আমি পুনৰ আপোনালোকক 5 লাখ দি আছোঁ ইয়াৰ উপৰি আমি নতুনকৈ এতিয়া যিমান মানুহ কেঁচা ঘৰ আছে সকলো মানুহকে আমি আগন্তুক দিনত তেওঁলোকে সেল্ফ সাৰ্ভে কৰাৰ কথা কৈছোঁ আৰু যিসকলৰ প্ৰকৃত কেঁচা ঘৰ আছে আগন্তুক দিনত কেঁচা ঘৰত থকা মানুহে ঘৰ পাব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সন্দৰ্ভত অতি শীঘ্ৰে প্ৰেছ কনফাৰেন্স কৰি আপোনালোকক জনাব আৰু সেই ঘৰসমূহ যেতিয়া হ'ব তেতিয়াও MGNREGAৰ কাম থাকিব কাৰণ 31,000 টকাৰ কাম প্ৰতিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিপৰীতে থাকিবই গতিকে MGNREGAৰ কামৰ কাৰণে কোনো চিন্তা নাই আমিতো 2031 চনত আমিতো ভাবিছোঁ যে ভাৰত চৰকাৰে যিমান দিব 31 চনৰ পিছৰ চৰকাৰখনে আমি আধা আমি অসম চৰকাৰে দিয়াৰ